ৰাজ্যত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। গোৰেশ্বৰৰ সমীপৱৰ্তী ভুৰুকাতলতো নিৰ্দলীয় প্ৰাৰ্থী ডিম্পল দাসৰ ব্যাপক প্ৰচাৰ অভিযান। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ অৱস্থাত প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। পিছপৰি ৰোৱা নাই কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডাংগেৰীকুছি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী ডিম্পল দাসো। ডিম্পল দাসে ভুৰুকাতলত সমৰ্থকসকলক লৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই ভোটাৰ ৰাইজক বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত সূৰ্যৰ ছবিত ভোট দিবলৈ অনুৰোধ জনায়। বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী ডিম্পল দাসে নিৰ্বাচনত জয়ী হ'লে ৱাৰ্ডটোৰ অন্তৰ্গত জৰাজীৰ্ণ পথকে ধৰি বিভিন্ন সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। বৰডাংগেৰীকুছি গাঁও সদস্য পদৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছো। কোন কোন আছে আপোনাৰ প্ৰতিদ্বন্দ্বী? কোন কোন আছে? এজন মহিলা আছে, এজন পুৰুষ আছে। নিৰ্বাচন কৰিলে ৰাইজৰ বহুতো স্বাৰ্থ মই আগত ৰাখি প্ৰতিদ্বন্দ্বিতা মই আগবঢ়াইছো। কাৰণ কেনেকুৱা ধৰণৰ স্বাৰ্থ আছে, আমাৰ ৰাস্তা পদূলি হোৱা নাই, কিছুমান জিৰণি চৰা হোৱা নাই, বহুতো সমস্যা আছে আমাৰ ২ নং বৰডাংগেৰীকুছি অঞ্চলত। আপুনি সমস্যাবোৰ সমাধান কৰিব পাৰিব? পাৰিম, নিশ্চয় পাৰিম। কাৰণ আপোনালোকে বিপুল সঁহাৰি দেখা পাইছে মোৰ লগত। কিমান আপুনি কিমান বিশ্বাসী আছে আপোনাক ৰাইজে আঁকোৱালি ল'ব? বৰডাংগেৰীকুছি অঞ্চলৰ লোকসকলে আপোনাক আঁকোৱালি ল'ব বুলি কিমান দৃঢ় বিশ্বাসী? দীৰ্ঘ বিশ্বাস আছে, কাৰণ মোৰ বিপুল সঁহাৰি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, আপোনালোকে গোটেইখিনি দেখাই পাইছে আপোনালোকে। কাৰণ আগতেও মই এইবিলাক কৰিছিলো, সমাজৰ হকে মই কাম কৰিছিলো, আৰু এতিয়াও দেখা পাইছে আপোনালোকে কিমান মোৰ লগত আহিছে, সমাজৰ হকে আহিছো। শেষত বৰডাংগেৰীকুছি লোকসকলক আপুনি কি আহ্বান জনাব? মোৰ প্ৰতীক চিহ্ন হিচাপে সূৰ্যৰ ছবি, এই সূৰ্যৰ ছবিত যাতে মোক ভোট দি বিপুল ভোটত জয়যুক্ত কৰে। কোন প্ৰচাৰ চলাই গৈছে আপুনি? মোৰ ২ নম্বৰ ৱাৰ্ডত ঘৰ ঘৰ মই প্ৰচাৰ কৰিছো, ঘৰে ঘৰে গৈছো। ১,০০৫টা আছে, ১,০০৫টা। দুইজন আছে, আৰু এজন মহিলা আছে, এজন পুৰুষ আছে। প্ৰতিদ্বন্দ্বিতা মানে মোৰ এইবিলাক ফেক্টৰ নহয় মোৰ হিচাপত। কাৰণ আপোনালোকে নিশ্চয় দেখাই পাইছে বিপুল ভোটত মই জয় হোৱাটো নিশ্চিত। যুৱক ওলাই আহিছে নিৰ্বাচন। নমস্কাৰ, মই আমাৰ যিজন প্ৰাৰ্থী ডিম্পল দাস, তেখেত যুৱ হিচাপে ওলাই আহিছে। ভাল কথা, বৰ্তমান সমাজত মানে যুৱ সমাজৰ বাহিৰে বা আমাৰ বয়োজ্যেষ্ঠ মানুহখিনি যে কাম কৰিব পাৰিব তাৰ কোনো মানে হেৰি নাই। তাতে আমি ওচৰতে পাইছোঁ তেখেতক, আৰু তেওঁ আগৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছিল। গতিকে সেই মৰ্মে আমি ৰাইজে তেখেতকে মানে ভোটটো দি জয়যুক্ত কৰিম বুলি পেলাই ওলাই আহিছোঁ, আৰু তেখেতক সমৰ্থন জনাইছোঁ। আমি তেখেতে যে কাম কৰিব, কিমান আশাবাদী আপোনালোকে? আমি সম্পূৰ্ণ আশা কৰিছোঁ তেখেতৰ পৰা, ১০০% আমি তেখেতৰ পৰা কামৰ মানে আশা কৰিছোঁ। কাৰণ তেওঁক মানে আমি সৰুৰ পৰাই লগ পাইছোঁ, আৰু তেওঁ সমাজৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত থাকে। যিকোনো অনুষ্ঠানতে তেওঁ মানে সহযোগ কৰে। গতিকে সেই খুব আগৰণুৱা, যিকোনো মানে অনুষ্ঠানৰ লগত তেওঁ মানে আগৰণুৱাভাৱে ভাগ লয়। সেই মৰ্মে তেওঁ নিশ্চয় আমাৰ সমাজৰ বা আমাৰ এই ২ নং ৱাৰ্ডৰ কামখিনি তেওঁ কৰিব পাৰিব বুলি বিশ্বাস আছে। সমস্যা যদিও বা বহুখিনি আছে, তেখেতে পূৰাব পাৰিব বুলি আপোনালোকে দৃঢ় বিশ্বাস? সমস্যাটো বহুত আছে, যিখিনি মানে সামৰ্থ্য হয় নিশ্চয় সেইখিনি তেওঁ কৰিব, সেইটোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।